হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। আজি আমি আলোচনা কৰিম অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা 10 গৰাকী জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰীৰ বিষয়ে। তেওঁলোকৰ শিক্ষাগত অৰ্হতা কিমান আৰু তেওঁলোকে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা মাহিলী কিমান টকা উপাৰ্জন কৰে, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মাথো এটাই অনুৰোধ, যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ তৰামাই নগয়ানীৰ বিষয়ে। তৰামাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তেওঁ 20ৰ পৰা 30,000 টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ ৰাকেশৰ বিষয়ে। ৰাকেশে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তেওঁ 25ৰ পৰা 35,000 টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ নিশিতা গোস্বামীৰ বিষয়ে। নিশিতা গোস্বামীয়ে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে আৰু তেওঁ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা 45ৰ পৰা 50,000 টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ প্ৰীতম বৰুৱা অৰ্থাৎ SI ছাৰৰ বিষয়ে। SI ছাৰে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা মাহিলী 40ৰ পৰা 48,000 টকাৰ ভিতৰত লাভ কৰে আৰু তেওঁ শিক্ষাগত অৰ্হতাৰ বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেতা মুকুতা ডেকাৰ বিষয়ে। মুকুতা ডেকাই বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা 25ৰ পৰা 35,000 টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টতে অভিনয় কৰা সুস্মিতা সেনৰ বিষয়ে। সুস্মিতাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তেওঁ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা 30ৰ পৰা 35,000 টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ বিউটি বাইলুঙৰ বিষয়ে। বিউটি বাইলুঙে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা 25ৰ পৰা 30,000 টকাৰ ভিতৰত লাভ কৰে আৰু তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মণিবৈৰ বিষয়ে। মণিবৈয়ে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা 25ৰ পৰা 35,000 টকাৰ ভিতৰত লাভ কৰে আৰু তেওঁ HS কমপ্লিট কৰিছে। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেতা KK ছাৰৰ বিষয়ে। KK ছাৰে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা মাহিলী 50ৰ পৰা 55,000 টকাৰ ভিতৰত লাভ কৰে আৰু তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাইছে। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ সকলোকৈ জনপ্ৰিয় অভিনেতা মোহনৰ বিষয়ে। মোহনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাইছে আৰু তেওঁ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰা মাহিলী 50ৰ পৰা 55,000 টকাৰ ভিতৰত লাভ কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিবা, লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।